So hello everyone, welcome to ICT Golf Exam channel to স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰফিট এণ্ড লছ। যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিও হ'ব, সকলে শেষলৈকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ এটা লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব। প্ৰফিট এণ্ড লছ কি হয় সকলে হয়তো জানেই চাগে যে প্ৰফিট কি হয় লছ কি হয়। বহুতে বজাৰৰ পৰা বস্তু কিনা হয় ন, বেচা কিনা কৰিয়ে থাকে হয় না। এটা ইয়াতে চাম আমি, এটা আমি কি কৰিম যে আমাৰ কস্ট প্ৰাইস কি হয়, ঠিক আছে। কস্ট প্ৰাইস কি হয় যে আপুনি এটা পা দোকানৰ পৰা কিনি আনিলে, এটা পা দোকানৰ পৰা কিনি আনিলে আপুনি কিমানত 1000 টকাত আপুনি বেট এপাত কিনি আনিলে, ঠিক আছে। জাস্ট মই এটা প্ৰাইসটো দিছো, আপুনি 1000 টকাত বেট এপাত কিনি আনিলে, ঠিক আছে। আৰু বেট পাটত আপোনাৰ মাৰ্ক প্ৰাইস আছিলে, বেট পাটত আপোনাৰ মাৰ্ক প্ৰাইস আছিলে 1500 টকা, ঠিক আছে। বেট পাটত আপোনাৰ মাৰ্ক প্ৰাইস আছিলে 1500 টকা। আৰু লগতে আপুনি ঘৰলৈ আহি থাকোতে আপুনি বন্ধুজনক দেখা পালে, যে আপুনি বন্ধুজনক কাক দেখা পালে, জিন্টুৱে আপোনাক বেট পাট কিনিব বিচাৰিলে। বেট পাট কিনিব বিচাৰিলে আপুনি বেছি মিলি ভাবিলে এইটো আপোনাৰ কি হ'ব, সেলিং প্ৰাইস হ'ব, ঠিক আছে। সেলিং প্ৰাইস হ'ব, সেলিং প্ৰাইস হ'ব, ঠিক আছে। এইটো হৈছে আপোনাৰ কস্ট প্ৰাইস, এইটো হৈছে মাৰ্ক প্ৰাইস আৰু এইটো হৈছে আপোনাৰ সেলিং প্ৰাইস। আপোনালোকৰ হয়তো সকলোৱে চাগে জানেই চাগে যে MRP যে মাৰি থোৱা থাকে সেইটো হৈছে আপোনাৰ মাৰ্ক প্ৰাইস। আৰু বেট পাট আপুনি বিকিলে, কিমানত বিকিলে, ধৰক আপুনি 1300 মানত আপুনি বিকিলে, ঠিক আছে। এই 1300 টকাটো যে বিকিলে সেইটো হৈছে আপোনাৰ সেলিং প্ৰাইস, ঠিক আছে। আৰু এই 1300 টকাত আপুনি কিনিলে 1000 টকাত আৰু বিক্ৰী কৰিলে আপুনি 1300 টকাত, ঠিক আছে। আৰু ইয়াৰ পৰা আপুনি কিমান টকা লাভ পালে, 300 টকা লাভ পালে, ঠিক আছে। এইটোৱে হৈছে আপোনাৰ লাভ, ঠিক আছে। আৰু ইয়াৰ পৰা আমি কোৱেশ্চন বিলাক ডিসকাস কৰিম, প্ৰফিট এণ্ড লছৰ কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম। সকলোৱে শেষলৈকে চাই থাকিব। আৰু ভিডিওটো যদি ভাল লাগিছে ভিডিওটো প্লিজ এটা লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ড বিলাকৰ মাজত শ্বেয়াৰ কৰিব, ঠিক আছে। বাই দ্য ৱে, প্ৰথমে আমি জানিম যে কস্ট প্ৰাইস, কস্ট প্ৰাইস সেলিং প্ৰাইস আমি গম পালো। আৰু ফৰ্মুলা বিলাক চাই লওঁ এতিয়া। প্ৰফিট আমি উলিয়াবলৈ দিলে, প্ৰফিট যদি আমাক উলিয়াবলৈ দিয়ে আমি কেনেকৈ উলিয়াম, যদি প্ৰফিট উলিয়াবলৈ দিয়া হয় এতিয়া মই অলৰেডি কৈয়ে গ'লো যে সেলিং প্ৰাইসৰ পৰা কি কৰিম, কস্ট প্ৰাইসটো মই মাইনাস কৰি দিম যদি আপোনাৰ প্ৰফিটটো উলিয়াবলৈ দিয়া থাকে, হয় না। মই অলৰেডি ক'লোৱে যে আপোনাৰ আকৌ যদি আপোনাক লছটো যদি উলিয়াবলৈ দিয়া থাকে, যে লছটো যদি উলিয়াবলৈ দিয়া থাকে তেতিয়া আপুনি কি কৰিব, যে কস্ট প্ৰাইসৰ পৰা, হয় ন, কস্ট প্ৰাইসৰ পৰা আপুনি কি কৰিব, সেলিং প্ৰাইসটো আপুনি মাইনাস কৰিব, ঠিক আছে। সেলিং প্ৰাইসটো আপুনি মাইনাস কৰিব, এইটো সেলিং প্ৰাইস হয়, সেলিং প্ৰাইসটো আপুনি মাইনাস কৰিব, ঠিক আছে। সেম আপুনি প্ৰফিট পালে, লছ পালে, এতিয়া আপুনি প্ৰফিটৰ যেনেকৈ পাৰ্চেন্টেজটো উলিয়াব লাগে, ঠিক আছে। প্ৰফিটৰ পাৰ্চেন্টেজটো উলিয়াব লাগে। প্ৰফিটৰ পাৰ্চেন্টেজটো উলিয়াব লাগে। আপুনি কেনেকৈ উলিয়াব, প্ৰফিটৰ আপুনি পাৰ্চেন্টেজটো উলিয়াবলৈ হ'লে আপুনি কি কৰিব লাগিব, প্ৰফিট বাই কস্ট প্ৰাইস ইনটু কিমান হ'ব আপোনাৰ 100, ঠিক আছে। তেতিয়া আপোনাৰ কি ওলাই যাব, প্ৰফিটৰ পাৰ্চেন্টেজটো ওলাই যাব। আৰু লছৰ উলিয়াবলৈ হ'লে আপুনি কি কৰিব লাগিব, লছৰ পাৰ্চেন্টেজ উলিয়াবলৈ হ'লে আপুনি কৰিব লাগিব যে আপোনাৰ কি হ'ব, লছ বাই কি হ'ব, কস্ট প্ৰাইস, হয় ন, লছ বাই কস্ট প্ৰাইস ইনটু আপোনাৰ 100, এইটো আপোনাৰ লছৰ পাৰ্চেন্টেজ। আৰু যদি আপোনাৰ কস্ট প্ৰাইসটো যদি উলিয়াবলৈ দিয়া থাকে, যদি কস্ট প্ৰাইসটো উলিয়াবলৈ দিয়া থাকে কি হ'ব আপোনাৰ সেলিং প্ৰাইস ইনটু কিমান হ'ব আপোনাৰ 100 ডিভাইডেড বাই কি হ'ব আপোনাৰ, ডিভাইডেড বাই হ'ব 100 প্লাস কিমান হ'ব আপোনাৰ প্ৰফিট হ'ব, 100 প্লাস কি হ'ব আপোনাৰ প্ৰফিট, ঠিক আছে। এইটো হ'ব আপোনাৰ ফৰ্মুলা। আৰু ইয়াৰ পৰাই বিশেষকৈ কুৱেশ্যন অহা দেখা যায়, ঠিক আছে। আৰু যদি আপোনাৰ কস্ট প্ৰাইসৰ প্ৰফিট, কস্ট প্ৰাইসৰ আপোনাৰ লছটো যদি উলিয়াবলৈ দিয়া থাকে, আপোনাৰ কস্ট প্ৰাইস কিমান থাকিব, আপোনাৰ সেলিং প্ৰাইস ইনটু কিমান হ'ব আপোনাৰ 100, হয় ন, ডিভাইডেড বাই কিমান হ'ব 100 মাইনাস কিমান হ'ব আপোনাৰ লছ। এইকেইটাই আছিলে আপোনালোকৰ ফৰ্মুলা। আৰু এইকেইটা ফৰ্মুলা বেচিছতে আপোনালোকৰ কুৱেশ্যন অহা দেখা যায়। আৰু যিমান পাৰে আপোনালোকে প্ৰেক্টিচ কৰিব, এই ফৰ্মুলা কেইটা বেচিছত প্ৰেক্টিচ কৰিবলৈ চাব আৰু খুব সোনকালে আপোনালোকে কৰিব পাৰিব, ঠিক আছে। আমি এতিয়া কুৱেশ্যন বিলাক আমি ডিসকাস কৰোঁ, ডিসকাস কৰিলে আমি গম পাম আৰু, ঠিক আছে। চাব এতিয়া প্ৰথম কুৱেশ্যনটো চাব। প্ৰথম কুৱেশ্যনটো দিছে আপোনাক কি কৈছে, যদি এটা বস্তুৰ ক্ৰয় মূল্যটো দিয়া আছে ইয়াতে কিমান 500 টকা দিয়া আছে, ক্ৰয় মূল্য দিয়া আছে আপোনাৰ ইয়াতে 500 টকা, মানে আপোনাৰ কস্ট প্ৰাইস দিয়া আছে, ঠিক আছে। কস্ট প্ৰাইস দিয়া আছে আপোনাৰ 500 টকা।
আৰু বিক্ৰী মূল্য সেলিং প্ৰাইস দিয়া আছে আপোনাৰ 600 টকা তেন্তে লাভ কিমান হ'ব হেতু খুদিছে হয়তো আপোনালোকে বেলেগে কৰিবই নালাগে এটো হয় না বেলেগ আপুনি ফৰ্মুলা বেচিছত কৰিবই নালাগে এটো আপোনাৰ গ্ৰেড 4 ত অহা কোৱেশ্চন ঠিক আছে গ্ৰেড 4 ত আপোনালোকৰ আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এতিয়া আপুনি 600 টকাত কিনি 600 টকাত কি কৈছে বস্তুটো আপুনি 500 টকাত কিনি আপুনি 600 টকাত বিক্ৰী কৰিছে হয় না এটা লাভ কিমান হ'ব আপুনি তো অলৰেডি গম পাই গলে হয় না 600 টকাৰ পৰা মই কি কৰিলো ডাইৰেক্ট আমি কি কৰিলো 500 টকা মাইনাস কৰিলে আমাৰ আনসাৰটো ওলাব 100 টকা মানে ফৰ্মুলাটো কি আছিল আপোনাৰ যে আপোনাৰ সেলিং প্ৰাইসৰ পৰা আপুনি কি কৰিব লাগে কষ্ট প্ৰাইসটো মাইনাস কৰিলে আপোনাৰ আনসাৰটো ওলাই যাব গতিকে আপোনাৰ আনসাৰটো হ'ব 100 ঠিক আছে আৰু যিসকলে চাই আছে গ্ৰেড 4 আৰু গ্ৰেড 3 বন্ধু বান্ধৱসকলে চাই আছে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব কোৱেশ্চনটো মই আগৰ পেপাৰৰ পৰাই লৈছো যথেষ্ট গুৰুত্বপূৰ্ণ হয় সকলোৱে চাগে স্ক্ৰিনশ্বট মাৰিলে চাগে সকলো বন্ধু বান্ধৱে মাৰিছে চাগে বাৰু নেক্সট কোৱেশ্চনটো চাব যে এজন দোকানীয়ে কিতাপ এখন 450 টকাত বিক্ৰী কৰি 10% লোকসানত বিক্ৰী কৰে লিখিব দেই এইটো বিক্ৰী কৰে কিতাপখনৰ ক্ৰয় মূল্য কিমান হ'ব হেতু খুদিছে মই আপোনালোকক টাইমাৰ লগাই দিছো ক্ৰয় মূল্য বিচাৰিছে ইয়াতে টাইমাৰ দি দিছো আপোনালোকক 1 মিনিট ঠিক আছে 1 মিনিট টাইমাৰ লগাই দিছো সলভ কৰিব পৰা ইয়াতে কি হ'ব ইয়াৰ আনসাৰটো সেলিং প্ৰাইস দিয়া আছে 450 টকা লস দিয়া আছে আপোনাৰ 10% কি হ'ব আনসাৰটো ফৰ্মুলাটো কোনটো হ'ব কষ্ট প্ৰাইস উলিয়াব দিছে ন কষ্ট প্ৰাইস ইকুৱেল কিমান আছিল আপোনাৰ সেলিং প্ৰাইস ইনটু কিমান আছিল 100 হয় ন ডিভাইডেড বাই কিমান আছিল আপোনাৰ যে আপোনাৰ কষ্ট প্ৰাইসটো উলিয়াব দিছে কষ্ট প্ৰাইস কিতাপখনৰ আপোনাৰ ক্ৰয় মূল্যটো উলিয়াব দিছে ন আপোনাৰ কিমান হ'ব 100 মাইনাস কিমান হ'ব আপোনাৰ 10 এইটো ফৰ্মুলা আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে কি হ'ব আনসাৰটো টাইম আউট হৈ গৈছে অলৰেডি টাইমটো অলৰেডি আউট হৈ গৈছে কি হ'ব আপোনাৰ সেলিং প্ৰাইসটো কিমান দিয়া আছে ইয়াতে আপোনাৰ সেলিং প্ৰাইসটো দিয়া আছে 450 টকা 450 টকা ইনটু কিমান হ'ব আপোনাৰ 100 হয় ন ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 100 মাইনাস কিমান হ'ব 10% আছে ন গতিকে 90 হ'ব হয় ন এটো যে কাটি দিলো 5 গুণ কিমান হ'ব 45 হ'ব হয় ন গতিকে আপোনাৰ কিমান হ'ব 100 ইনটু কিমান হ'ব আপোনাৰ 5 মানে আপোনাৰ কিমান হ'ব 500 মানে আপোনাৰ কষ্ট প্ৰাইস হ'ব কিতাপখনৰ কষ্ট প্ৰাইস হ'ব আপোনাৰ 500 টকা ঠিক আছে 500 টকাত আপোনাৰ কিতাপখন কিনি আনি কিমানত বিক্ৰী কৰিলে তেওঁ 450 টকাত তেওঁ কি কৰিলে বিক্ৰী কৰিলে আৰু গতিকে তেওঁ কষ্ট প্ৰাইসটো কিমান আছিল আপোনাৰ 500 টকা 500 ইজ দা কাৰেক্ট আনসাৰ যিসকলে চাই আছে এবাৰ প্লিজ জনাবা ক'ৰ পৰা চাই আছা আৰু এবাৰ লাইক কৰি দিবা সকলোৱে বাৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কি হ'ব যদি এটা বস্তুৰ 20% লাভত বিক্ৰী কৰা হয় বিক্ৰী মূল্য দিয়া আছে আপোনাৰ 720 টকা তেন্তে ক্ৰয় মূল্য কিমান হ'ব খুদিছে এতিয়া ক্ৰয় মূল্য উলিয়াব লাগে কেনেকৈ উলিয়াব এইটো সেলিং প্ৰাইস দিয়া আছে 720 টকা আৰু প্ৰফিট দিয়া আছে আপোনাৰ 20 টকা ইয়াৰ আপোনাৰ কি উলিয়াব কৈছে ক্ৰয় মূল্য কষ্ট প্ৰাইস উলিয়াব দিছে আগৰটো সৈতে একে হয় কষ্ট প্ৰাইস উলিয়াব দিয়া আছে ন কষ্ট প্ৰাইস ইকুৱেল কিমান হ'ব আপোনাৰ সেলিং প্ৰাইস ইনটু কিমান হ'ব 100 সেলিং প্ৰাইসটো কিমান আছিল আপোনাৰ 720 টকা প্ৰফিটটো কিমান আছিল আপোনাৰ 20 টকা 100 প্লাস কিমান হ'ব আপোনাৰ 20% লাভ হৈছিল হয় ন
সেলিং প্ৰাইচটো আছিলে কিমান আপোনাৰ 720 টকা 720 টকা ইনটু কিমান হ'ব আপোনাৰ 100 ঠিক আছে ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 120 এটো 0 কাটিলো মই হয় ন 5 বাৰং কিমান হ'ব 60 6 বাৰং কিমান হ'ব আপোনাৰ 72 হয় ন 6 ইনটু কিমান হ'ব আপোনাৰ 100 গতিকে আপোনাৰ আনসাৰটো হ'ব 100 ঠিক আছে আনসাৰটো হ'ব আপোনাৰ 600 is the correct answer সকলোৱে চাব যথেষ্ট গুৰুত্বপূৰ্ণ হয় পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব নেক্সটটো চাব 4 নম্বৰটো এজন বেপাৰীয়ে 50টা কলম 1000 টকাত কিনি প্ৰতিটোত 25 টকাত বিক্ৰী কৰে লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ গৈছে কি হ'ব ইয়াৰ আনসাৰটো 50টা পেন কি কৰিছে 1000 টকাত বিক্ৰী কৰিছে হয় ন সৰি 50টা পেন 1000 টকাত বিক্ৰী কৰিছে প্ৰতিটো পেনৰ দাম আপোনাৰ 25 টকা বুলি কৈছে এটা লাভ বা লোকচানটো উলিয়াবলৈ গৈছে কি হ'ব আনসাৰটো কি হ'ব আপোনাৰ 50টা কলম কি কৈছে আপোনাৰ 1000 টকাত বিক্ৰী কৰিছে প্ৰতিটোত আপোনাৰ 25 টকা বিক্ৰী কৰে লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ গৈছে আপোনালোকে হয়তো সকলোৱে জানে চাগে 50টাত দাম কিমান কৈছে আপোনাৰ 50টা দাম যদি আপোনাৰ কিমান হয় 1000 টকা হয় হয় ন এতিয়া এটাৰ দাম আপোনাৰ কিমান হ'ব ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 50 হ'ব ইটো 0 কাটিলো 5 বিছং কিমান হ'ব আপোনাৰ 100 হ'ব মানে আপোনাৰ কিমান হ'ব এটা কলমৰ দাম কিমান হ'ব আপোনাৰ 20 টকা যেহেতু গম পালে চাগে যে তেওঁ এটা কলমত 25 টকাত বিক্ৰী কৰিছে হয় ন এতিয়া আপোনাৰ সেলিং প্ৰাইচৰ পৰা কস্ট প্ৰাইচটো বিক্ৰী কৰিলে কিমান হ'ব আপোনাৰ 5% তেওঁ কিমান হ'ব প্ৰফিটত থাকিব হয় ন কিমান হ'ব আপোনাৰ 5%ত কি হ'ব আপোনাৰ প্ৰফিটত থাকিব গতিকে আপোনাৰ আনসাৰটো কিমান হ'ব প্ৰফিটে ওলাব হয় ন আনসাৰটো কি হ'ব আপোনাৰ প্ৰফিটে ওলাব গতিকে আপোনাৰ এটো অলৰেডি আমাৰ কি হয় মানে আমাৰ বিক্ৰী কৰি আছে তেওঁ 25 টকাত এটা কলমত কিন্তু আমি 50টা কলমত তেওঁ কিমান 1000 টকাত কি কৈছে কিনি আনিছে বুলি কৈছে গতিকে প্ৰত্যেকটো কলমত কি হৈছে আপোনাৰ তেওঁ 5 টকাকৈ তেওঁ কি কৈছে লাভ পাইছে হয়নে গতিকে আমাৰ ফৰ্মুলাটো কি হ'ব প্ৰফিট ইজুকেল কিমান হ'ব প্ৰফিট পাৰ্চেন্টেজটো আমাৰ কি আছিলে PRO প্ৰফিট পাৰ্চেন্টেজ ইজুকেল কিমান আছিলে আপোনাৰ প্ৰফিট বাই কিমান আছিলে আপোনাৰ প্ৰফিট বাই কস্ট প্ৰাইচ ইনটু 100 আছিলে হয় না গতিকে আপোনাৰ প্ৰফিটটো কিমান আছিলে প্ৰফিটটো আছিলে আপোনাৰ 5 টকা কস্ট প্ৰাইচটো আছিলে আপোনাৰ 20 টকা ইনটু কিমান হ'ব আপোনাৰ 100 হয় না তে বিচাৰি গলে কিমান হ'ব 5 হয় না গতিকে 5 কিমান হ'ব 25 মানে আপোনাৰ কি হ'ব 25% কি হ'ব তেওঁ প্ৰফিট হ'ব গতিকে 25% আছে আনসাৰটো অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এবাৰ চাব চেষ্টা কৰি পাৰিব নেক্সট কোৱেশ্চনটো চাব বেলেগ একো নাই ইয়াত জাস্ট আপুনি কোৱেশ্চনটো ভালকৈ পঢ়ক যে এজন বেপাৰীয়ে 50টা কলম 1000 টকাত কিনি আনে আৰু প্ৰতিটোত 25 টকাত বিক্ৰী কৰে আৰু লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ গৈছে আপুনি হয়তো গম পাইছে চাগে 50টাত যদি তেওঁ 1000 টকাত কিনি আনে তেনেহ'লে এটাটো উলিয়াব লাগিব এটাটো আপোনাৰ ইয়াতে কাৰণ ইয়াতে দিয়া আছে যে এটাৰ দামটো দিয়া আছে এতিয়া এটাত আমি 20 টকাত কৰিলে আকৌ আমি বিক্ৰী কৰি আছো 25 টকাত হয় ন গতিকে 5 টকা প্ৰফিট এটা কলমত ওলাই আছে হয় ন যদি 5 টকা এটা কলমত প্ৰফিট ওলাই আছে গতিকে আমাৰ আনসাৰটো আমি ফৰ্মুলাত বহাই দিলে আমাৰ আনসাৰটো ওলাব 25% প্ৰফিট ঠিক আছে আৰু নেক্সট এটা কোৱেশ্চন আছে এটো কি হ'ব যদি 10টা বস্তুৰ বিক্ৰী মূল্য 12টা বস্তুৰ ক্ৰয় মূল্য সমান হয় তেন্তে লাভৰ শতাংশ উলিয়াবলৈ গৈছে কি হ'ব শেষ হৈ গ'ল বাৰু ঠিক আছে
কিন্তু এই কুৱেশ্যনটো এনচাৰটো মই আপোনালোকৰ মাজলৈ এৰিছোঁ যাতে আপোনালোকে সলভ কৰিব পাৰে বা আপোনালোকে ট্ৰাই কৰিছে নাই মই গম পাম আৰু কুৱেশ্যনটো আনচাৰ কিমান পালে আপোনালোকে প্লিজ কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ এবাৰ আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে এবাৰ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ